আজি লাচিত দিৱসৰ দিনা জামুগুৰিহাটৰ শান্তিপুৰস্থিত মাৰ্কেটিং কমপ্লেক্সৰ সন্মুখত উন্মোচন কৰা হ'ল মহাবীৰ লাচিতৰ এক বিশাল প্ৰতিমূৰ্তি। যুৱউদ্যোগী নীৰজ নিছিম হাজৰিকাৰ প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিওৱা 12 উচ্চতাৰ আৰু 5 কুইণ্টলৰ ওজনৰ এই বিশাল প্ৰতিমূৰ্তিভাগ উন্মোচন কৰে অসম শিক্ষা পৰিষদৰ উপাধ্যক্ষ শিক্ষাবিদ ৰুক্ম বুঢ়াগোহাঁই। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই উন্মোচনী অনুষ্ঠানত বৃহত্তৰ জামুগুৰিহাটৰ ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত আছিল। ইয়াৰ পাছতে অসমীয়া জাতিৰ শৌৰ্য প্ৰতীক লাচিত বৰফুকনৰ ওপৰত এখন গাম্ভীৰ্যপূৰ্ণ আলোচনা সভা অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ের প্রাক্তন উপাচার্য অধ্যক্ষ বর্তমান অসম রাজ্যিক বিদ্যালয় শিক্ষা পরিষদৰ উপাধ্যক্ষ লখিমপুর পোস্ট গ্রাজুয়েট ট্রেনিং কলেজৰ তেখেত প্ৰাক্তন অধ্যক্ষ বিশিষ্ট শিক্ষাবিদ চিন্তাবিদ তথা তেখেত এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদ দয়ানন্দ বুঢ়াগোহাঁই আৰু বলিন কোঁৱৰকে ধৰি অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে। উল্লেখ্য যে লাচিত দিৱসৰ লগত সংগতি ৰাখি আজি নদুৱাৰ সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এখন আলেখ্য নাটক প্ৰদৰ্শন কৰে। ভিতৰত মোৰ গড় নিৰ্মাণ হৈ যাব লাগে। শত্ৰু মোৰ আই বুকুত ভৰি দি ৰখি আছে। সূৰ্য উঠাৰ আগত গড় উঠি যাব লাগে। আপোনাৰ আদেশ সেইমতেই হ'ব। আজি আমাৰ কাৰণে বৰ আনন্দৰ দিন। লাচিত দিৱসৰ এই পবিত্ৰ দিনটোতে আমাৰ নীৰজৰ উদ্যোগত বিভিন্ন সংগঠন ৰাইজৰ সহযোগত যি মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি প্ৰতিষ্ঠিত হ'ল, এই নদুৱাৰ অঞ্চলত এই মূৰ্তিভাগ প্ৰতিষ্ঠিত হোৱাত মই অতিকৈ আনন্দিত। মোৰ সমষ্টিৰ ভিতৰতে যিহেতু প্ৰতিষ্ঠিত হৈছে, যে অসমীয়া জাতিৰ স্বাভিমান, আমাৰ শৌৰ্য বীৰ্য প্ৰতীক লাচিত বৰফুকন। আৰু লাচিত বৰফুকনক আচলতে আমি সদায় সাহসৰ প্ৰতীক হিচাপে আমি লওঁ। যেতিয়াই জাতিটোৰ কাৰণে কিবা কাম কৰিবলৈ যাওঁতে ক'ৰবাত যদি আমি চিন্তিত হ'ব লগা হয়, তেতিয়াই লাচিত বৰফুকনৰ কথা মনত পেলাই আমি এক আত্মবিশ্বাসৰে সাহসৰে পদক্ষেপ আগবঢ়াই গৈছোঁ। গতিকে সেই মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তি আমি সদায় দেখি থকাকৈ প্ৰতিষ্ঠিত হোৱাটো মই এগৰাকী অসম মাতৃৰ সন্তান হিচাপে মনে প্ৰাণে বিচৰা এটা কাম হৈ উঠিছে। মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। আজি এই লাচিত দিৱসৰ দিনটোতে সমগ্ৰ নদুৱাৰবাসীলৈ আৰু বিশেষকৈ যুৱ প্ৰজন্মলৈ যে আমাৰ জাতিটোক যেনেকৈ লাচিত বৰফুকনে সুৰক্ষিত কৰি থৈ গ'ল, আজি এইখন অসমত আমি যেনেকৈ থাকিবলৈ পাইছোঁ, যদি মোগলৰ হাতত পৰা আমাৰ মহাবীৰ লাচিত বৰফুকনে আমাক ৰক্ষা নকৰিলেহেঁতেন, এইখন অসম কি হ'লহেঁতেন। গতিকে এই অসমখন সুৰক্ষিত কৰাৰ দায়িত্ব লাচিত বৰফুকনৰ আদৰ্শৰে আমি সকলোৱে আগবাঢ়ি যাব লাগিব। আজি আমাৰ আগত ডাঙৰ প্ৰত্যাহ্বান হৈছে যে আমি আচলতে পথাৰ বজাৰ দখল কৰাৰ ক্ষেত্ৰত যিমান সাহসৰে কষ্টকৰে কাম কৰিব লাগে, ক'ৰবাত যেন আমি পিছ হুৱকি আহিছোঁ।
আমি বহিৰাজ্যত গৈ কোম্পেনীত গৈ হতাশাত ভোগা যিবিলাক কথা বতৰা হৈছে তাৰ আমি প্ৰত্যাহ্বান হিচাপে লৈ আমি কৰ্মসংস্কৃতিৰ জৰিয়তে উৎপাদনমুখী যাত্ৰাৰ জৰিয়তে বজাৰ দখল কৰিবৰ কাৰণে আমি যদি সাহসৰে শক্তিশালীভাৱে আত্মবিশ্বাস লৈ আগনাবাঢ়োঁ কিন্তু জাতিটো আমি কাৰোবাৰ হঠাৎ হয়তো নিশেষ হৈ যাওঁ। আমাৰ নদুৱাৰবাসীৰ যুৱ প্ৰজন্মৰ বহুদিনীয়া সপোন বাস্তৱত ৰূপায়িত হৈছে, যিহেতু বিগত প্ৰায় 3 মাহ জোৰা যি কষ্ট দিনে ৰাতি এক কৰি পেলাই আমাৰ ভাস্কৰ্য শিল্পী মনজিৎ হাজৰিকা, সঞ্জীৱ হাজৰিকা আৰু তেওঁৰ ভাতৃ প্ৰাণজিৎ হাজৰিকাই আৰু আমাৰ নদুৱাৰৰ যুৱ প্ৰজন্মই কষ্ট কৰি আমাৰ জাতিৰ সূৰ্যবীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ভাগ আপোনালোকে দেখিছে মোৰ পিছফালে ইমান সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াই পদযাত্ৰা কৰি চতিয়াৰ পৰা জামুগুৰি অভিমুখে আমি আমাৰ মাৰ্কেটিং কমপ্লেক্সৰ প্ৰাংগণত আমি প্ৰতিষ্ঠা কৰিলোঁ আৰু আজি লাচিত দিৱসৰ দিনা এই পবিত্ৰ দিনটিত আমি আনুষ্ঠানিকভাৱে ৰূপমোহন বৰুৱা ডাঙৰীয়া হাতেৰে আমি উন্মোচন কৰিলোঁ। গতিকে ইয়াতকৈ সুখৰ কথা আমাৰ যুৱ প্ৰজন্মৰ বাবে একো হ'ব নোৱাৰে। নদুৱাৰ পৰা প্ৰাণ শংকৰ ভূঞাৰ ৰিপৰ্ট গ্ল'বেল নিউজ।